নমস্কাৰ, আপোনালোকে এচি গোল্ড বিচাৰি আছে নেকি? কমাৰ্চিয়েল এচি গোল্ড? তেতিয়াহ'লে আপোনালোকৰ কাৰণে লৈ আহিছো মই আজি আমাৰ ৰিচা কাপছলৰ ফালৰ পৰা এচি গোল্ড, টাটা এচি গোল্ড। গাড়ীখন চাই লওক, শ্বৰুম কণ্ডিশ্যনৰ গাড়ী আপোনালোকৰ কাৰণে লৈ আহিছো। গাড়ী কণ্ডিশ্যন বঢ়িয়া হৈ আছে, বাম্পাৰ টু বাম্পাৰ একদম বঢ়িয়া হৈ আছে গাড়ী। কালাৰ অৰিজিনেল কালাৰত আছে, বডি বনাই থোৱা আছে, টায়াৰ চাৰিটাই বঢ়িয়া কণ্ডিশ্যনত আছে। টোটেলি শ্বৰুম কণ্ডিশ্যনৰ গাড়ী এখন লৈ আহিছো, পেট্ৰল ভাৰ্জনৰ। স্পে টায়াৰ, জেক, হুইলেন সকলোখিনি পাই যাব। বডি বনাই থোৱা আছে, বডি ধুনীয়াকে বনাই থোৱা আছে। চাই লওক গাড়ীখন এবাৰ বঢ়িয়াকে চাই লওক। গাড়ীখনৰ ৰানিঙো বহুত কম হৈছে। গাড়ীখনৰ ৰানিংটো অকণমান দেখাবলৈ চেষ্টা কৰিম, কেবিনটো অকণমান দেখাবলৈ চেষ্টা কৰিম। চাই লওক, কেবিনটো চাই লওক, লগতে ৰানিংটো এবাৰ চাই লওক। ৰানিংটো হৈছে গাড়ীখনৰ 12,281 কিলোমিটাৰ অনলি। আৰু গাড়ীখনৰ মডেলটো হৈছে 2023 নৱেম্বৰ, মানে লাষ্টৰ 2023ৰ এখন পেট্ৰলৰ এচি গোল্ড লৈ আহিছো আপোনালোকৰ কাৰণে। আৰু গাড়ী কণ্ডিশ্যন সঁচাকে শ্বৰুম কণ্ডিশ্যনৰ হৈ আছে। আৰু গাড়ীখনৰ আস্কিং প্ৰাইচটো আমি ৰাখিছো 450। 450ৰ ওপৰত নেগচিয়েশ্যন হৈ যাব, অন টেবল আমি ডিছকাশ্যন কৰিম। আৰু আপোনালোকে যদি কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে, এক্সচেঞ্জ ফেচিলিটি পাই যাব। ৰিফাইনেন্স কৰি গাড়ীখন ল'ব বিচাৰিছে, ৰিফাইনেন্সো হৈ যাব। আপোনালোকৰ স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰিব পাৰে আৰু লগতে আমাক যোগাযোগ কৰিব পাৰে। আৰু আহিব লাগিব আপোনালোকে ফিজিকেলি মালৱালী ৰিচা কাপলেছ যোৰহাট ঢেকৰগড়া। আহক, আমি গাড়ীখন আপোনালোকৰ কাৰণে ৰেডি কৰি থৈছো। আপোনালোকে গাড়ীখন ফিজিকেলি চাই লওক আৰু আপোনালোকৰ কাৰণে এখন ভাল গাড়ী এচি গোল্ড লৈ যাওক। থেংক ইউ।